সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ কাতি মাহৰ 30 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ নৱেম্বৰ মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি, অহোৰাত্ৰ চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, শেষ ৰাতি 5:45 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:47:09 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30:58। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, দেৱাৰী গণ বাঘৰ অস্থি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 4:45 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে তুলা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শুদ্ৰ বৰ্ণ আৰু বৰুণ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। লগতে আজি ৰাহুকাল চলি থাকিব দিনৰ 7:03 পৰা 8:24। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:35 পৰা 10:45। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশখন থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলক আজি অকণমান সোনকালে আৱেগিক হৈ পৰা দেখা যাব। আজি হয়তো গুৰুত্বপূৰ্ণ কিবা নিৰ্ণয়ো আপুনি ল'বলগীয়া হ'ব পাৰে, গতিকে আপোনাৰ ওপৰত দায়িত্ববোৰ আজি আহি পৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ওপৰত অকণমান গুৰুত্ব দিব, নহ'লে হয়তো পিতৃ মাতৃৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। প্ৰিয়জনে আপোনাক আজি সকলো কামত ছাপোৰ্ট কৰিব। সকলো সময়ত প্ৰিয়জনৰ সমৰ্থন আপুনি আজি নিশ্চয় লাভ কৰিব। লগতে সামাজিক আৰু ধাৰ্মিক কাৰ্যত অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধাবোৰ আপুনি নিশ্চয় লাভ কৰিব। গতিকে ক'ৰবাত সামাজিক নতুবা ধাৰ্মিক কাৰ্যত হয়তো জড়িত থাকিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে আপোনাৰ আজি নিজৰ বাবে সময় উলিওৱাত অকণমান কঠিন হ'ব পাৰে, কাৰণ দিনটো আজি বিভিন্ন ক্ষেত্ৰত ব্যস্ত থকাৰ বাবে সময়ৰ কিছু অভাৱ যেন আপুনি অনুভৱ কৰিব। কিন্তু বন্ধু বান্ধৱীসকলেও আজি আপোনাক সহায় সহযোগিতা কৰা দেখা যাব। গতিকে বন্ধু বান্ধৱৰ সহায়, বন্ধু বান্ধৱৰ ছাপোৰ্টে আজি আপোনাৰ দিনটো আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ কৰা দেখা যাব। বিদ্যাত অকণমান আগ্ৰহ কিছু কমিব পাৰে, বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো যিহেতু শুভভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপোনালোকে 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই
চেনেলটোৰ প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। বৃষ ৰাশি ৰাশিৰ ব্যক্তিসকলৰ আজি বাহিৰা কামৰ বোজা অকণমান বাঢ়িব, গতিকে নিজৰ ব্যক্তিগত কামতকৈ এওঁলোকে বাহিৰা কাম কিছু কৰিবলগীয়া হ'ব পাৰে। আজি আত্মীয়ই হয়তো পইচা ধাৰে বিচাৰি আহিব পাৰে, গতিকে আত্মীয় কুটুম্ব কোনোবা ব্যক্তি আপোনাৰ ওচৰত আজি ধন বিচাৰি অহাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি কথা বতৰাবোৰ স্পষ্টকৈ কোৱা দেখা যাব। ক'ৰবাত ভুল দেখিলেও সেই ভুলবোৰ আঙুলিয়াই দিয়া দেখা যাব। লগতে প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হয়তো হ'ব পাৰে, সেয়া প্ৰেম সম্পৰ্কই হওক নতুবা আপোনাৰ কোনোবা ভাল লগা প্ৰিয় ব্যক্তিৰ সৈতে হওক। লগতে বিবাহিতসকলৰ অৱশ্যে আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। ৰোমান্টিক ভাৱত আজি বিবাহিতসকলৰ দিনটো পাৰ হ'ব। ঘৰত যদি সোনকালে আহিম বুলি ভাবি আছে ক'ৰবাত গৈ, তেতিয়াহ'লে অকণমান পলম হোৱা আজি দেখা যাব। কিবা কাৰণবশতঃ সময়ৰ মূৰত হয়তো ঘৰত অহাৰ সুবিধা আপুনি নাথাকিব পাৰে। আজি সন্ধিয়াৰ সময়খিনি খুব ধুনীয়া, বিশেষকৈ খোৱা লোৱাৰ ফালৰ পৰা অতি শুভ। সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা আপুনি দিনটোৰ শেষৰ সময়খিনিত লাভ কৰিব। অৱশ্যে কথা বেছিকৈ কোৱাও এই ৰাশিৰ ব্যক্তিসকলক আজিৰ দিনটোত দেখা যাব। পৰালৈ কমকৈ কথা কোৱাৰ চেষ্টা কৰক। আজি দিনটোত সৰু সুৰাভাৱে হ'লেও মূৰৰ বিষ যেন অনুভৱ কৰিব পাৰে, গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী অন্য দিশৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে অৱশ্যে ধুনীয়াকৈ পাৰ হ'ব। যিহেতু বিদ্যাৰ ফালৰ পৰাও আজি দিনটো এক শুভ দিন হিচাপত পৰিগণিত হ'ব, গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ প্লেলিষ্টত, চেনেলটোৰ ডেছক্ৰিপশ্যনতো আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব। সেই লিংকত গৈ আপোনালোকে 2026 বৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়েও চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলক আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলক স্বাস্থ্য পাতিৰ ফালৰ পৰাও সুস্থ সবল হৈ থকা দেখা যাব। আজি অৱশ্যে দূৰণিবতীয়া যাত্ৰা হয়তো আপোনাৰ হ'ব পাৰে, ক'ৰবাত দীঘলীয়া যাত্ৰা হোৱা দেখা যাব। লগতে হাতত ধন লৈ যোৱাৰ চেষ্টা কৰক, কাৰণ হাতত কমকৈ ধন থাকিলে অকণমান ধনৰ অভাৱ অনুভৱ আপুনি কৰিব পাৰে। লগতে যদি আপোনাৰ সন্তান আছে, সন্তানৰ পঢ়া শুনাৰ নামত অকণমান আপোনাৰ চিন্তা আজিৰ দিনটোত বাঢ়িব। লগতে কথাবোৰ এই ৰাশিৰ ব্যক্তিসকলে স্পষ্টকৈ বুজি উঠা দেখা যাব। আনে কোৱা কথাবোৰ সোনকালে কেটচ কৰিব পৰা এওঁলোকক দেখা যাব। সোনকালে কথাবোৰ বুজাৰ শক্তি এওঁলোকৰ বৃদ্ধি পাব। বিবাহিতসকলৰ অকণমান বুজাবুজি কমিব পাৰে, গতিকে সম্পৰ্কত কিছু গুৰুত্ব ৰাখিব। লগতে বহুদিনৰ পৰা যদি আপুনি ব্যস্ত আছিল, আজি কিন্তু আপোনাৰ বাবে আজৰি সময় কিছু দেখা পোৱা গৈছে। গতিকে আজিৰ দিনটোত অকণমান হ'লেও আজৰি সময় আপুনি লাভ কৰিব। আপোনাৰ বহু অভ্যাস আজি ত্যাগ কৰা আপোনাক দেখা যাব, কাৰণ বিভিন্ন ক্ষেত্ৰত নিজৰ অভ্যাস এওঁলোকে পৰিৱৰ্তন কৰিব বিচৰা পৰিলক্ষিত হ'ব। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে নতুন বিষয় বেছিকৈ অধ্যয়ন কৰিব বিচৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য দিশত যিহেতু দিনটো ধুনীয়াকৈ পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কামত অংশগ্ৰহণ কৰা দেখা যাব। অৱশ্যে আপোনাক নিজৰ মনে আজি ভাল কামলৈ টানি লৈ যোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত আজি দিনটো
লাভৰ যুগ প্ৰবল দেখা পোৱা গৈছে। গতিকে যিমান পাৰে ব্যৱসায়িকসকলে নতুন নতুন ব্যৱসায়িকসকলৰ সৈতে জড়িত থকাৰ চেষ্টা কৰক, নিশ্চয় আজি লাভান্বিত হ'ব পাৰিব। কিন্তু প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ হয়তো প্ৰৱণতা আহি পৰিব পাৰে। গতিকে নিজৰ ধন খৰচ কৰাত নিয়ন্ত্ৰণ ৰাখিব পাৰিলে বাকী দিশত আপোনাৰ দিনটো আজি খুব শুভ দেখা পোৱা গৈছে। লগতে বন্ধু বান্ধৱৰ সৈতেও কিছু সময় অতিবাহিত আপুনি কৰিব লাগিব। লগতে আত্মীয় কুটুম্বও হয়তো আপোনাৰ ওচৰলৈ আজি আহিব পাৰে। আনৰ উপদেশ আজি আপুনি মাজে সময়ে লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেম সম্পৰ্কত বেছি এক্টিভ থকা দেখা যাব। ইয়াৰ উপৰিও পূজা পাৰ্বণ, সভা অনুষ্ঠান, ধাৰ্মিক কাৰ্যতো আপুনি অংশগ্ৰহণ হয়তো কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগী কিবা আপোনাক আজিৰ দিনটোত ছাৰপ্ৰাইজ দিব। লগতে আজি আনক সিমান এই ৰাশিৰ ব্যক্তিসকলে গুৰুত্ব নিদিয়ে, নিজৰ মতেহে এওঁলোকে চলা দেখা যাব। নিজে যিটো ভাল পায় সেইটোৱে কৰা দেখা যাব। নিজক শুদ্ধ যেন এওঁলোকে আজি অনুভৱ কৰিব। আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ আজি চিন্তা কৰি নাথাকে। বিদ্যাৰ্থীসকলেও যিটো বিষয় খুব ভাল পায় সেইটো বিষয়হে আজি অধ্যয়ন কৰা দেখা যাব। যিহেতু অন্য সকলো দিশৰ ফালৰ পৰাও দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থকা দেখা যাব। গতিকে মনোবলো আপোনাৰ আজি বহুখিনি বাঢ়িব আৰু বিশেষকৈ স্বাস্থ্য পাতিৰ দুৰ্বলতাবোৰ আজি একেবাৰে নোহোৱা হ'ব। অৱশ্যে জন্মগতভাৱে এই সিংহ ৰাশিৰ ব্যক্তিসকল কিছু শাৰীৰিকভাৱে সক্ষম ব্যক্তি, কিন্তু আজি সেই সক্ষমতাবোৰ আৰু অকণমান বৃদ্ধি পাব। লগতে বিবাহিতসকলে সন্তানৰ ওপৰত অকণমান আজি গুৰুত্ব দিবলগীয়া হয়তো হ'ব পাৰে। সন্তানে অকণমান আজি দুষ্টামি কৰা দেখা যাব। হয়তো সন্তানৰ নামত অৰ্থও ক্ষয় কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনোযোগৰ ক্ষেত্ৰত কোনোবাই হয়তো অকণমান দিগদাৰ কৰিব পাৰে। বিশেষকৈ মনোযোগ দি কিবা কাম কৰি থাকোঁতে অন্য ব্যক্তিয়ে সেই কামত হয়তো হস্তক্ষেপ কৰিব বিচাৰিব পাৰে। গতিকে আনৰ পৰা অকণমান দূৰত থাকি আপুনি মনোযোগেৰে কাম কৰাৰ চেষ্টা কৰক, নিশ্চয় আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ হ'ব। আজি নতুন নতুন উপলব্ধি এওঁলোকে অনুভৱ কৰা দেখা যাব। নতুন নতুন কথা, নতুন নতুন জ্ঞান অৰ্জন এওঁলোকে কৰিব পাৰিব। আধ্যাত্মিক কোনোবা ব্যক্তি, বিশেষকৈ জ্যেষ্ঠ ব্যক্তি, গুৰুতুল্য ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হোৱা দেখা যাব। অকণমান জীৱনসংগীৰ সৈতে আপুনি অৱশ্যে ঘূৰা ফুৰা কৰিব লাগিব। কিছু সময় প্ৰিয়জনক আজি আপুনি দিব লাগিব, নহ'লে হয়তো প্ৰিয়জনে অভিযোগ আপোনাক কৰিব পাৰে। বিদ্যাৰ ক্ষেত্ৰত অৱশ্যে এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান ধৈৰ্য কমিব পাৰে। গতিকে যি কম সময়ৰ ভিতৰত তেওঁলোকে অধ্যয়নবোৰ শেষ কৰি তোলা দেখা যাব। লগতে যিহেতু বাকী সকলো ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তাবোৰ কিছু বৃদ্ধি পাব। অৱশ্যে কন্যা ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱে কিছু বুদ্ধি থকা ব্যক্তি। আজি সেই বুদ্ধিৰ সদব্যৱহাৰ হোৱা দেখা যাব। অৱশ্যে যিকোনো সমস্যাই নহওক কিয় এই ৰাশিৰ ব্যক্তিসকলে আজি সমস্যাবোৰ সমাধান কৰিব পাৰিব। আজি
খৰচ যদি বিগত দিনত আপুনি বেছিকৈ কৰিছিল, আজি সেই খৰচৰ কাৰণেই হয়তো ধনৰ অভাৱ যেন অনুভৱ হ'ব পাৰে, কিছু ধনৰ প্ৰয়োজনীয়তাও আজি আহি পৰিব পাৰে। আজি আপোনাক ঘৰৰ সদস্যসকলে সম্পূৰ্ণ সমৰ্থন কৰা দেখা যাব। বিশেষকৈ পিতৃ মাতৃ আৰু বন্ধু বান্ধৱৰ সমৰ্থন আপুনি নিশ্চয় লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও সমৰ্থন পাব, বিশেষকৈ নতুন প্ৰেমত সমৰ্থন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি ঘৰত কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আপুনি যিকোনো কথা আজি অকণমান বহলাই ক'বলগীয়া হয়তো হ'ব পাৰে, আনক কথাবোৰ বুজাবলগীয়া হ'ব পাৰে। কিন্তু নিজৰ পচন্দ অনুসৰিহে ৰেখি ব্যক্তিসকলে কাম বনবোৰ কৰা দেখা যাব। যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। আজি সংগীত শুনিবলৈ মন যাব, গান গাবলৈও হয়তো আপোনাৰ মন যাব পাৰে। কালচাৰেল ক্ষেত্ৰৰ প্ৰতি অকণমান ৰুচি ধাউতিবোৰ বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত অকণমান চঞ্চলতা থকাও পৰিলক্ষিত হ'ব। বাকী কিন্তু যিহেতু সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে যদি আজি ক'ৰবাত ধন ইনভেষ্ট কৰে, তেতিয়াহ'লে আপোনাৰ লাভৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ ঘৰৰ সমৰ্থনত যদি আপুনি ধন ইনভেষ্ট কৰে, তেতিয়াহ'লে দেখিব নিশ্চয় আপোনাৰ আজি লাভ হ'ব। লগতে পাৰিবাৰিক ক্ষেত্ৰত দায়িত্ববোৰ অকণমান বাঢ়িব। আপুনি পৰিয়ালৰ দায়িত্ব হয়তো বেছিকৈ ল'বলগীয়া হ'ব পাৰে, যাৰ বাবে মনত অকণমান হতাশ ভাৱৰ সৃষ্টি হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি মানসিকভাৱে সবল থকাৰ চেষ্টা কৰিব। আপুনি প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়াৰ বাবে প্ৰিয়জনে আজি খং ৰাগ কৰিব পাৰে। গতিকে প্ৰিয়জনকো সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰাটো ভাল হ'ব। লগতে ধাৰ্মিক কাৰ্যত সময় পাৰ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ধৰ্ম কৰ্মৰ নামত আপোনাৰ সময়বোৰ অতিবাহিত হ'ব। আজি বিনা কথাত তৰ্ক নকৰিব। তৰ্ক কৰিলে আপোনাৰ লোকচান হ'ব পাৰে, গতিকে আপুনি নিজে গুৰুত্ব ৰাখিব। কিন্তু জীৱনসংগীৰ মৰম চেনেহ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। আজি বিবাহিতসকলৰ জীৱনসংগী আপোনাক নিশ্চয় মৰম চেনেহ কৰিব। আপোনাৰ স্বাস্থ্য হয়তো মাজে সময়ে অকণমান দুৰ্বলতা আহিব পাৰে, বিশেষকৈ চকুৰ যত্ন ৰখাৰ আজি কিছু প্ৰয়োজন আছে। আজি বিনামূলীয়া কিবা বস্তু প্ৰাপ্তিৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। লগতে আধৰুৱা কাম বনবোৰো আজি আপুনি কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে কিবা যদি আধৰুৱা কাম আছে, সেই কাম বনবোৰ আপোনাৰ আজি হৈ উঠিব। আহিবলগীয়া সময়খিনি আপোনাৰ বাবে যিহেতু খুব শুভ সময় আহিব গৈ আছে, গতিকে আজিৰ পৰাই আপুনি সেই সংকেতবোৰ লাভ কৰিব। বিদ্যাৰ ক্ষেত্ৰতো আজি দিনটো শুভ বুলিয়ে ক'ব পাৰি, কাৰণ পঢ়াত কিছু শিক্ষাগুৰুৰ ছাপোৰ্ট লাভ কৰিব। গতিকে বাকী সকলো দিশত যিহেতু দিনটো শুভ বুলিয়ে ক'ব পাৰি, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি খুব ভালে থাকিব। গতিকে স্বাস্থ্যৰ দুৰ্বলতাবোৰ একেবাৰে নোহোৱা হৈ পৰিব। লগতে কিছুমান যদি প্ৰয়োজনীয় কাম আপোনাৰ হোৱাৰ দিশে আগবাঢ়ি আছিল, আজি সেই দিশত আপুনি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে। গতিকে প্ৰয়োজনীয় কাম বনবোৰৰ আজি অগ্ৰগতিৰ যোগ আপুনি নিশ্চয় দেখা পাব। আপোনাৰ লগত কথা বতৰা বহুদিন নপতা ব্যক্তিও আপোনাক আজি
কথা বতৰা ক'বলৈ আগবাঢ়ি আহিব। গতিকে আপোনাক বেয়া পোৱা ব্যক্তিসমূহো আপোনাৰ ওচৰলৈ আজি অহা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেম সম্পৰ্কত কিছু বেছি আৱেগিক হৈ থকা এওঁলোকক দেখা যাব। লগতে আজৰি সময়খিনিৰো সদুপয়োগ নিশ্চয় হ'ব, যাৰ বাবে আজৰি সময় তেওঁলোকে নিজৰ মন পচন্দৰ কাম কৰা দেখা যাব। ফূৰ্তি আনন্দ কৰিও আজি দিনটো পাৰ কৰা এওঁলোকক দেখা যাব। আজি আপোনাৰ জীৱনত কিবা সকাৰাত্মক পৰিৱৰ্তন আপুনি দেখিবলৈ পাব। লগতে নিজক কিছু শক্তিশালী যেন অনুভৱ হ'ব, কাৰণ অন্য ব্যক্তিয়ে যিহেতু আপোনাৰ ওপৰত খুব গুৰুত্ব ৰাখিব, আপোনাৰ ওপৰত নিৰ্ভৰ কৰি চলা দেখা যাব, যাৰ বাবে আপুনি নিজক কিছু প্ৰভাৱশালী ব্যক্তি যেন অনুভৱ কৰিব পাৰিব। লগতে সন্তানে কিবা অভিযোগ হয়তো দিব পাৰে, গতিকে সন্তানৰ হয়তো কিবা অভিযোগো আপুনি পূৰণ কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত অৱশ্যে দীঘলীয়া সময় পঢ়িবলৈ এই ৰাশিৰ ব্যক্তিসকলৰ ইচ্ছা নাথাকিব। খুব কম সময়ৰ ভিতৰত অধ্যয়নৰ কাম বনবোৰ এওঁলোকে শেষ কৰা পৰিলক্ষিত হ'ব। গতিকে বাকী যিহেতু সকলো ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি সমস্যাসমূহ সহজ সৰল হৈ পৰা দেখা যাব। গতিকে যিকোনো কাম, যিকোনো সমস্যা, আজি কঠিন কাম বনবোৰ, কঠিন সমস্যাবোৰ সহজ হৈ পৰা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজিৰ কাম আজিয়ে কৰি শেষ কৰিব বিচৰা দেখা যাব। গতিকে খুব খৰতকীয়াকৈ কাম বনবোৰ কৰা দেখা যাব। প্ৰয়োজনতকৈ অধিক ধন টকা পইচা হয়তো মনোৰঞ্জনৰ নামত খৰচ আজি হ'ব পাৰে। গতিকে দিনটোত কিছু মনোৰঞ্জনৰ নামত খৰচ হোৱা দেখা যাব। আজি মনত উচ্চ আশা আকাংক্ষাবোৰো আপোনাৰ বাঢ়িব। গতিকে মনত আশা আকাংক্ষাবোৰৰ নতুন নতুন আশা আকাংক্ষাবোৰৰ সৃষ্টি হোৱা দেখা যাব। আজি পিতৃ মাতৃৰ সমৰ্থন লাভ কৰাৰ বাবে অত্যন্ত শুভ সময়, কাৰণ যদি কোনোবা ক্ষেত্ৰত সমৰ্থন পোৱা নাছিল, আজি যদি আপুনি সমৰ্থন বিচাৰে তেতিয়াহ'লে নিশ্চয় সমৰ্থন লাভ কৰিব। লগতে প্ৰিয়জনকো কিবা প্ৰতিশ্ৰুতি হয়তো দিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ হাতত আজি সময়ৰ প্ৰয়োজন অকণমান থাকিব, কাৰণ বহু ক্ষেত্ৰত আপুনি ব্যস্ততাপূৰ্ণভাৱে পাৰ কৰাৰ বাবেই কিবা কাম আধৰুৱা হৈ ৰোৱাও দেখা যাব। সকলোৰে ফালৰ পৰা মৰম চেনেহো আজি এই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। লগতে দীঘলীয়া সময়ৰ পৰা যদি আপোনাৰ হাই কাজিয়া চলি আছিল সম্পৰ্কত, তেতিয়াহ'লে সেই হাই কাজিয়াবোৰ আজি কিছু কম হ'ব। লগতে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুবিধা আপুনি লাভ কৰিব। গতিকে দিনটোত ক'ৰবাত নহয় ক'ৰবাত সুস্বাদু ভোজন আপুনি গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ সৌন্দৰ্যত আজি কিছু পৰিৱৰ্তন আপুনি নিজে দেখিবলৈ পাব। বাকী যিহেতু সকলো দিশত শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে নিজৰ খৰচৰ ওপৰত আজি নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে, কাৰণ প্ৰয়োজনতকৈ অধিক খৰচ হোৱাৰ দিশে আপুনি আগবঢ়া দেখা যাব। গতিকে নিয়ন্ত্ৰণ ৰাখিব। আজি বন্ধু বান্ধৱৰ সৈতে সন্ধিয়াৰ সময়খিনি খুব ধুনীয়াকৈ পাৰ হ'ব। কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপোনাৰ আজি বহুদিনৰ মূৰত যোগাযোগ হ'ব। কিন্তু অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। ক'ৰবাত সৰু সুৰা হ'লেও আঘাতপ্ৰাপ্ত হয়তো হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি কিছু যত্ন ৰাখিব। আজি প্ৰেমৰ সন্ধানত থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ কিছু আনৰ উপদেশ ল'ব বিচৰা দেখা যাব। নিজৰ কথাবোৰ অকণমান একাষৰীয়া ৰাখি আনৰ উপদেশ লৈ আজি দিনটোত আগবঢ়া দেখা যাব। লগতে বাকী বাহিৰা চিন্তাবোৰ অৱশ্যে বহু পৰিমাণে কম হ'ব। বিগত দিনৰ যদি চিন্তা কিবা চলি আছিল, সেই চিন্তাবোৰ আজি বহুখিনি নোহোৱা হ'ব। লগতে কিন্তু শিক্ষাত এই ৰাশি ব্যক্তিসকলে আজি নতুন খবৰ লাভ
কৰিব পাৰে। বাকী সকলো দিশত যিহেতু দিনটো ধুনীয়াকৈ পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি আনক সহায় কৰিব বিচৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজক সিমান গুৰুত্ব নিদি আনৰ উপকাৰ কৰিবলৈ আগবাঢ়ি থকাও পৰিলক্ষিত হ'ব। লগতে বহুদিনৰ পৰা যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছিল, বিশেষকৈ লোন নতুবা অন্য ক'ৰবাৰ পৰা যদি ধন পাবলগীয়া আছিল, তেনে ক্ষেত্ৰত শুভ খবৰ হয়তো আজিৰ দিনটোত আপুনি লাভ কৰিব। লগতে আনক প্ৰভাৱিত কৰিবলৈ এওঁলোকে নিজৰ ক্ষমতাবোৰ ব্যৱহাৰ কৰা দেখা যাব। গতিকে আনক কিছু প্ৰভাৱিতও আপুনি অৱশ্যে আজিৰ দিনটোত নিশ্চয় কৰিব পাৰিব। আজি এনে ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। যি ব্যক্তিৰ সৈতে বহুদিন পূৰ্বতে আপোনাৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছিল, তেনেধৰণৰ ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হোৱাও দেখা যাব। ঘৰৰ কোনোবা কনিষ্ঠ ব্যক্তিক লগত লৈ আপুনি ক'ৰবাত ফুৰিব যাবলগীয়া হয়তো হ'ব পাৰে, নতুবা বজাৰ সমাৰ কৰিব হয়তো যাবলগীয়া হ'ব পাৰে। আপোনাৰ জীৱনসংগী অৱশ্যে খুব আপোনাৰ আজি গুৰুত্ব ৰখাও পৰিলক্ষিত হ'ব। আজি মনত সকাৰাত্মক চিন্তাবোৰ আহি থাকিব। গতিকে ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ পজিটিভ চিন্তাবোৰ আপোনাৰ মনত আজি আহি পৰিব। পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনাৰ নিশ্চয় আজি গুৰুত্ব থাকিব, কিন্তু পঢ়া শুনাতকৈ মনোৰঞ্জনতো এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু অধিক সময় পাৰ কৰা দেখা যাব। চিনেমা চোৱাৰ নামত, ক'ৰবাত ফুৰিব যোৱাৰ নামত এনেধৰণৰ ক্ষেত্ৰতো আজি সময়বোৰ অতিবাহিত হোৱা পৰিলক্ষিত হ'ব। বাকী কিন্তু যিহেতু অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ হিচাপেই পৰিগণিত হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰা দেখা যাব। গতিকে আপোনাৰ মনৰ কথাবোৰ আজি আনক ক'বলৈ মন যাব। লগতে ধনৰ লগত চলি থকা যিকোনো সমস্যা আজি সমাধানৰ পিনে আগবাঢ়ি যাব, যাৰ বাবে আৰ্থিক লাভ, ধন প্ৰাপ্তি হোৱাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। আজি সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তিয়ে হয়তো আপোনাৰ ওচৰত আহিব পাৰে, নতুবা সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰলৈ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যিহেতু আনন্দদায়কভাৱেই পাৰ হ'ব, খুব ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। লগতে আজি যাত্ৰা ভ্ৰমণ কৰিবলগীয়া হয়তো হ'ব পাৰে, সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে, কিন্তু নিজৰ নথি পত্ৰবোৰ লৈহে আপুনি ক'ৰবাত যাত্ৰা কৰাৰ চেষ্টা কৰক, নহ'লে হয়তো বাটত কিবা সমস্যাই দেখা দিব পাৰে। বাকী বিবাহিতসকলৰ বাবেও আজি দিনটো এক বিশেষ শুভ দিন হিচাপত পৰিগণিত হ'ব, কাৰণ বিভিন্ন ক্ষেত্ৰত আপুনি নিজকে কিছু সুখী যেন অনুভৱ কৰিব পাৰিব। আজি অকণমান মনোৰঞ্জনত সময় পাৰ হ'ব পাৰে, বিশেষকৈ চিনেমা চোৱাৰ নামত, ক'ৰবাত ফুৰিব যোৱাৰ নামতো হয়তো দিনটোৰ কিছু সময় হ'লেও আজি অতিবাহিত হৈ পৰিব। আজি চেষ্টাত সফলতাৰ যোগো দেখা পোৱা গৈছে। গতিকে বৰ বিশেষ কষ্ট কৰাৰ প্ৰয়োজন নাই, কাৰণ কম কষ্টতে আপোনাৰ আজি কাম বনবোৰ সুকলমে হৈ পৰিব। যিহেতু বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো বিশেষ শুভ বুলিয়ে ক'ব পাৰি, কাৰণ পঢ়াত আনৰ সমৰ্থন লাভ কৰিব, আনে সহায় কৰিবলৈ আপোনাক আজি আগবাঢ়ি আহিব। গতিকে আজি দিনটোৰ বাবে শুভ
সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।